নমস্কাৰ, আজি হৈছে ২৬ এপ্ৰিল। এই মুহূৰ্তত কেইবাটাও ব্ৰেকিং নিউজ আহি পৰিছে। দিব লৈছোঁ ৰাতিপুৱাৰ প্ৰথমটো পলিটিকেল ব্ৰেকিং নিউজ। পৱন খেৰাৰ পাছত এবাৰ কংগ্ৰেছে উত্থাপন কৰিলে মুখ্যমন্ত্ৰী পত্নী পাছপোৰ্ট আৰু সম্পত্তিৰ প্ৰসংগ। সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰীৰ পৰা ৬টা প্ৰশ্নৰ উত্তৰ বিচাৰিলে কংগ্ৰেছে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায়ক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব কংগ্ৰেছ। হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ একাধিক পাছপোৰ্ট আছে নেকি? এই প্ৰশ্ন উত্থাপিত হয়। ডুবাইৰ দুটা সম্পত্তিৰ তথ্য কিয় নিৰ্বাচনী শপতনামাত উল্লেখ কৰা নাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই? মুখ্যমন্ত্ৰীৰ পত্নী আৰু আমেৰিকা ভূঞাই পাৰ্টিজ লিমিটেডৰ মাজত কি সম্পৰ্ক? এয়া কংগ্ৰেছৰ প্ৰশ্ন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ। উয়মিঙত পঞ্জীয়নভুক্ত সম্পত্তিসমূহৰ ধনৰ উৎস কি? উয়মিঙত পঞ্জীয়নভুক্ত ৰিণিকী ভূঞা শৰ্মা এছেট কালেক্টিভ LLC আৰু ৰিণিকী নন্দী LLCৰ কথা স্পষ্ট কৰক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। চেল কোম্পানী সৃষ্টি কৰি সম্পত্তি অৰ্জন কৰিবলৈ ভুৱা KYC দলিল ব্যৱহাৰ কৰা হৈছিল নেকি বুলিও প্ৰশ্ন উত্থাপিত কৰিছে কংগ্ৰেছে। আহি পৰিছে আন এটা খবৰ। আমেৰিকাৰ কথাত উঠা বহা কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এইবাৰ নৰেন্দ্ৰ মোদী চৰকাৰৰ মুখা খুলিলে শীৰ্ষ RSS নেতাই। আমেৰিকাৰ মতে ৰাছিয়া তেল কিনা বন্ধ কৰিছিল ভাৰতে। আমেৰিকাৰ বাবে ইৰাণৰ তেল নিকিনা সিদ্ধান্ত ভাৰত চৰকাৰৰ। ট্ৰাম্পৰ কথামতে 50% শুল্ক মানি লৈছিল ভাৰত চৰকাৰে। ৰাম মাধৱে মানি ল'লে নৰেন্দ্ৰ মোদী ডনাল্ড ট্ৰাম্প প্ৰীতি। দিব লৈছোঁ আন এটা খবৰ। ৰাজ্য ভোটাৰ তালিকা কৰা হ'ব সংশোধন। ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন হ'ব লাখ লাখ লোকৰ। নথি পত্ৰ সঠিক নহ'লে নাম নাথাকিব আপোনাৰ। ভোটাৰ তালিকাৰ পৰা কৰ্তন হ'ব লাখ লাখ সন্দেহজনক লোকৰ নাম। ভাৰতৰ নাগৰিক বুলি প্ৰমাণ কৰিব লাগিব আপুনি। অসমত SIR বৃহৎ ইংগিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পশ্চিমবংগৰ নিৰ্বাচনৰ পাছতেই এই বৃহৎ মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই। আন এটা খবৰ। পশ্চিমবংগৰ অভিষেক টেক্সৰ বাবেই অসমত হয় মূল্য বৃদ্ধি। এই মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰি কয়, অসমলৈ অহা প্ৰতিখন ট্ৰাকৰ পৰা লয় অভিষেক টেক্স। অসমৰ পৰা যোৱা ট্ৰাকেও দিব লাগে অভিষেক টেক্স। শিলিগুৰিত ট্ৰাক ৰখাই লোৱা হয় অভিষেক টেক্স। বংগত BJP আহিলে নাইকিয়া কৰি দিয়া হ'ব অভিষেক টেক্স। লগে লগে অসমত যথেষ্ট হ্ৰাস পাব সামগ্ৰীৰ মূল্য। অসমৰ মূল্য বৃদ্ধিক লৈ হিমন্ত বিশ্ব শৰ্মাই কৰিছে এই ডাঙৰ মন্তব্য। আগবঢ়াইছোঁ আন এটা খবৰ। সংখ্যালঘু আয়োগ ভংগ, বিপদত পৰিছে লাখ লাখ সংখ্যালঘু। সংখ্যালঘু আয়োগ গঠনৰ অনিচ্ছা BJP চৰকাৰৰ। সংখ্যালঘুৰ সমস্যা গোচৰ নিষ্পত্তিত অৱহেলা। সংখ্যালঘু আয়োগ গঠন নোহোৱাক লৈ চৰকাৰক ধমক ন্যায়ালয়ৰ। আদালতৰ নিৰ্দেশ গুৰুত্ব নিদিয়া চৰকাৰক ধমক দিছে ন্যায়ালয়। আদালতৰ নিৰ্দেশনাক সহজভাৱে ল'ব নালাগে চৰকাৰে। সংখ্যালঘু হাজাৰ হাজাৰ গোচৰ বিচাৰধীন সংখ্যালঘু আয়োগ অবিহনে। সংখ্যালঘু আয়োগ গঠন নোহোৱাত যোগী চৰকাৰক এই ধমক ন্যায়ালয়ৰ। চৰকাৰে সংখ্যালঘুৰ সমস্যা সমাধান নকৰিলে কোনে কৰিব? এই প্ৰশ্ন উত্থাপন কৰিছে ন্যায়ালয়। সংখ্যালঘুৰ বাবে শীঘ্ৰেই আয়োগ সক্ৰিয় কৰাৰ নিৰ্দেশ ন্যায়ালয়ৰ। দিব লৈছোঁ আন এটা পলিটিকেল ব্ৰেকিং নিউজ। অৰবিন্দ কেজৰিৱাল এজন মহিলা বিৰোধী ব্যক্তি। বাৰে বাৰে মহিলাক অপমান কৰি আহিছে কেজৰিৱালে। নিজৰ ঘৰতে মহিলাক গুণ্ডা লগাই প্ৰহাৰ কৰিছিল কেজৰিৱালে। কেজৰিৱালৰ বিৰুদ্ধে মুখ খুলিলেই কেজৰিৱালে দিয়ে ভাবুকি। FIR উঠাই ল'বলৈ মহিলাক ধমক দিছিল কেজৰিৱালে। আত্যাগ কৰি সাংসদ স্বাতী মালিৱালৰ এই বিস্ফোৰণ। কেজৰিৱাল এতিয়া দুৰ্নীতি গুণ্ডাৰাজৰ বাবেহে পৰিচিত। পঞ্জাৱক নিজৰ ATM হিচাপে ব্যৱহাৰ কৰি আহিছে কেজৰিৱালে। কেজৰিৱালক সমালোচনা কৰি প্ৰধানমন্ত্ৰী মোদীক প্ৰশংসা স্বাতী মালিৱালৰ। আন এটা খবৰ। নগাঁও কাৰাগাৰত ভয়াৱহ ঘটনা। কাৰাগাৰৰ ভিতৰতে ৰহস্যজনক মৃত্যু দুগৰাকী কয়দীৰ। জিতুমণি কোঁৱৰ আৰু ৰূপ সিং দেৰাৰ মৃত্যু হয়। জিতুমণি কোঁৱৰ নগাঁও কেন্দ্ৰীয় কাৰাগাৰৰ কয়দী। ৰূপ সিং দেৰাৰ নগাঁও বিশেষ কাৰাগাৰৰ কয়দী। দুই কয়দীৰ ৰহস্যজনক মৃত্যুক লৈ এতিয়া তীব্ৰ চাঞ্চল্য। ঘটনা সন্দৰ্ভত তদন্ত নিৰ্দেশ নগাঁও জিলা আয়ুক্তৰ। দিব লৈছোঁ আন এটা খবৰ। 30 এপ্ৰিলত জামিন পাব নেকি শ্যাম কানু মহন্তই? মুকলি আকাশত তললৈ আহিব নেকি শ্যাম কানু? 30 এপ্ৰিলত আদালতত হ'ব শ্যাম কানু জামিনৰ ৰায়দান। বিগত দুদিনত শ্যাম কানুৰ হৈ যুক্তি দিলে অধিবক্তাই। পত্নী অনিতা ডেকাৰো ধোৱা তুলসী পাত খোজাৰ চেষ্টা শ্যাম কানুক। আদালতত শ্যাম কানু মিথ্যাচাৰ দাখিল চৰকাৰী অধিবক্তাৰ। ইয়ত পাৰ্টি আগদিনা শ্যাম কানুৱে জুবিনক যোগান ধৰিছিল সুৰা দিব নালাগে বুলি মেইল কৰি নিজে ধৰিছিল যোগান। প্ৰৱাসী অসমীয়া অভিমন্যু তালুকদাৰক হতুৱাই দিছিল সুৰা। সমগ্ৰ তথ্য ইতিমধ্যে আদালতত দাখিল কৰিছে অধিবক্তাই।
দিব লৈছোঁ আন এটা পলিটিকেল ব্ৰেকিং নিউজ। বিজেপিয়ে নাৰীক 33% সংৰক্ষণ দিবই, এই মন্তব্য নীলিমা দেৱী। বিজেপি মহিলা মৰ্চাই জিলাই জিলাই উলিয়াব আক্ৰোশ সমদল। নাৰী শক্তি বন্ধন অধিনিয়ম বিধেয়ক গৃহীত কৰা ব্যৰ্থ বিজেপিয়ে কংগ্ৰেছৰ লগতে বিৰোধী মিত্ৰজোঁটৰ বিৰুদ্ধে আৰম্ভ কৰিছে প্ৰতিবাদৰ ৰাজনীতি। কংগ্ৰেছৰ পৰিয়ালবাদৰ বাবেই এই বিধেয়কখন গৃহীত নহ'ল বুলি মন্তব্য কৰিলে বিজেপিৰ অসম প্ৰদেশ মহিলা মৰ্চা ৰাজ্যিক সভানেত্ৰী নীলিমা দেৱীয়ে। কেৱল সেয়াই নহয়, 1972 চনতে কংগ্ৰেছে কিয় নাৰী সংৰক্ষণ বিধেয়ক গৃহীত নকৰিলে বুলিও সভানেত্ৰীগৰাকীয়ে প্ৰশ্ন উত্থাপন কৰে। শুকুৰবাৰে বৰপেটাত এক সংবাদমেল সম্বোধন কৰি বিজেপিৰ অসম প্ৰদেশ মহিলা মৰ্চা ৰাজ্যিক সভানেত্ৰীগৰাকীয়ে কি কাৰণে এই বিধেয়কখন চৰকাৰে গৃহীত কৰাত ব্যৰ্থ হৈছে সেই বিষয়ে উল্লেখ কৰি এনেদৰে কয়, সকলো ভাৰতীয় নাৰীৰ বাবে বিজেপিয়ে এইখিনি কৰিব বিচাৰিছিল। এয়া এক দুখৰ বিষয়, তেওঁলোকে তাত এনেকুৱা কৰিছে। বিৰোধীয়ে যি অট্টহাস্য উল্লাসত মতলীয়া হৈ পৰিছিল, বিধেয়কখন গৃহীত নোহোৱাত তেওঁলোকে যেন পাকিস্তানকহে জয় কৰিছে। এয়া নাৰী জাতিৰ বাবে দুখজনক। বৰপেটা জিলাৰ বিজেপিৰ সভাপতি আৰু জিলা মহিলা মৰ্চাৰ সভানেত্ৰী গীতুমণি দাস দেউৰীক কাষত লৈ সম্বোধন কৰা সংবাদমেলখনত নাৰী শক্তি বন্ধন অধিনিয়ম বিধেয়ক গৃহীত কৰাত ব্যৰ্থ বিজেপিয়ে কংগ্ৰেছ নেতৃত্বাধীন বিৰোধী মিত্ৰজোঁটক সমালোচনা কৰি কয়, বিৰোধীয়ে নাৰী 33% সংৰক্ষণ কৰাৰ পিছতহে এই আনন্দ উল্লাস প্ৰদৰ্শন কৰিব লাগিছিল। তেওঁলোকে সদায় নাৰীক অপমান আৰু নাৰীক বাধা দি সন্তোষ প্ৰকাশ কৰিছে। ইয়াৰ বাবে বিৰোধী মিত্ৰজোঁটক গৰিহণা দিয়ে নীলিমা দেৱীয়ে। তেওঁ কয় যে কংগ্ৰেছৰ পৰিয়ালবাদৰ বাবে দেশত নাৰী সংৰক্ষণৰ দৰে বিষয়ত বাধা দি আহিছে। আনকি বিজেপিয়ে পূৰ্বতে নাৰী সংৰক্ষণ বিধেয়ক বলবৎ নকৰা বুলি কংগ্ৰেছে কৰা সমালোচনাৰ প্ৰত্যুত্তৰত নীলিমা দেৱীয়ে কয়, কংগ্ৰেছে 1972 চনতে কিয় এই কাম নকৰিলে। বিজেপিয়ে নাৰীক 33% সংৰক্ষণ দিব আৰু সমষ্টি পুনৰ নিৰ্ধাৰণ কৰিবই। ইপিনে বিজেপি মহিলা মৰ্চাই জিলাই জিলাই আক্ৰোশ সমদল উলিওৱাৰ লগতে বিশিষ্ট মহিলাসকলৰ ঘৰলৈ গৈ জনমত গঠনৰ চেষ্টা চলাব বুলিও বিজেপিৰ অসম প্ৰদেশ মহিলা মৰ্চা ৰাজ্যিক সভানেত্ৰীগৰাকীয়ে কয়। মঙলদৈত নীলিমা দেৱীয়ে জয়ী হ'ব বুলি দাবী কৰাৰ লগতে ৰাজ্যত হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত পৰৱৰ্তী চৰকাৰ গঠন হোৱাৰ কথাও তেওঁ দাবী কৰে। আগবঢ়াইছোঁ আন এটা খবৰ। গুৱাহাটী কৃত্ৰিম বানপানীৰ বাবে জগৰীয়া কোন, ক'লে গুৱাহাটীৰ সাংসদ বিজুলী কলিতা মেধিয়ে। আগতে পানী ওলাই যাবলৈ 3 দিন লাগিছিল আৰু এতিয়া পানী 3 ঘণ্টাতে ওলাই নিয়াৰ ব্যৱস্থা কৰা হৈছে। সাংসদৰ ভাষ্য, গুৱাহাটী মহানগৰীত হোৱা ভয়াৱহ কৃত্ৰিম বানৰ বাবে জগৰীয়া কোন, এই প্ৰশ্ন উত্তৰ দিলে গুৱাহাটীৰ সাংসদ বিজুলী কলিতা মেধিয়ে। শুকুৰবাৰে গুৱাহাটীত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত সাংসদগৰাকীয়ে গুৱাহাটীত হোৱা কৃত্ৰিম বানৰ বাবে কংগ্ৰেছক জগৰীয়া কৰে। তেওঁ কয়, 2016 চনৰ আগত 3টা কাৰ্যকালৰ বাবে কংগ্ৰেছ চৰকাৰ আছিল। সেই 15 বছৰৰ দীঘলীয়া সময়খিনিত তেওঁলোকে অপৰিকল্পিতভাৱে গুৱাহাটীৰ ড্ৰেইনসমূহ নিৰ্মাণ কৰিলে, গুৱাহাটীৰ জলাশয়ত মানুহ বহুৱালে, পাহাৰবোৰ কাটি তাত মানুহ বহুৱালে। তেওঁলোকৰ নেতাপালি নেতাসকলে পাহাৰৰ মাটি দখল কৰি বিক্ৰী কৰি গছ-গছনিবোৰ কাটি নাইকিয়া কৰি দিলে। তাৰ ফলত গোটেই গুৱাহাটীখন ডুবি যোৱা এটা অৱস্থালৈ নিলে। তেওঁ কয়, 2016 চনৰ পিছত কংগ্ৰেছ কৰি যোৱা গোটেই বেয়া কামখিনি ঠিক কৰাৰ বাবে অসম চৰকাৰে যথেষ্টখিনি প্ৰচেষ্টা হাতত লৈছে। আগতে পানী ওলাই যাবলৈ 3 দিন লাগিছিল আৰু এতিয়া পানী 3 ঘণ্টাতে ওলাই নিয়াৰ ব্যৱস্থা কৰা হৈছে। সাংসদগৰাকীয়ে লগতে কয়, এতিয়া কংগ্ৰেছৰ নেতাসকলে ঠায়ে ঠায়ে কৃত্ৰিম বান চাই চাই কয় যে কংগ্ৰেছৰ চৰকাৰ আহিলে কৃত্ৰিম বান নাইকিয়া কৰিব। সেইটো কংগ্ৰেছৰ এটা ডাঙৰ কৌতুকৰ বাহিৰে একো নহয়। গুৱাহাটী ৰাইজে বুজি উঠিছে যে আমাৰ চৰকাৰে পানী নিৰ্মূল কৰাৰ বাবে কিদৰে কাম কৰি আছে। আমি সকলোৱে মিলি গুৱাহাটীখন সুন্দৰ কৰিব লাগিব, নলাসমূহ চাফা কৰি ৰাখিব লাগিব। কাৰোবাৰ এলাহৰ বাবে কাৰোবাৰ মৃত্যু হোৱাটো কেতিয়াও মানি ল'ব নোৱাৰি। ভৱিষ্যতে যাতে এনেধৰণৰ ঘটনা নহয় তাৰ বাবে প্ৰশাসনে বিশেষ গুৰুত্ব দিছে। তেওঁ কয়, 4 দিন পূৰ্বে যোৱা এনে বৰষুণ বহু বছৰ পাছত হৈছে। ধাৰাসাৰ বৰষুণ হোৱাৰ বাবেই সেইদিনা বহুত পানী হ'ল। এগৰাকী মহিলাৰ মৃত্যু হোৱা ঘটনাটো অতি দুৰ্ভাগ্যজনক। ইয়াত কাৰোবাৰ দুখ থাকিলে নিশ্চয় ব্যৱস্থা লোৱা হ'ব। উল্লেখযোগ্য যে দেওবাৰে হোৱা ধাৰাসাৰ বৰষুণত গুৱাহাটী মহানগৰী ভয়াৱহ কৃত্ৰিম বানৰ কবলত পৰিছিল। নিশা এক প্ৰকাৰ জলবন্দী হৈ পৰিছিল মহানগৰবাসী। সিদিনা নিশা মালিগাঁৱৰ উন্মুক্ত মেইন হলত পৰি এগৰাকী মহিলাৰ মৃত্যু হৈছিল। তাৰ পিছত এটা দিনত গুৱাহাটীৰ 3টা স্থানত 3টাকৈ মৃতদেহ উদ্ধাৰ কৰা হৈছিল। আগবঢ়াইছোঁ আন এটা খবৰ। SBIৰ পৰা 3 বছৰৰ FDত 2 লাখ টকা জমা কৰিলে আপুনি কিমান সুদ পাব? মেচিউৰিটিত হাতলৈ কিমান টকা আহিব জানো আহক। মানুহে ক্ৰমান্বয়ে ষ্টক মাৰ্কেট আৰু মিউচুৱেল ফাণ্ডৰ ফালে মুখ কৰি থকাৰ সময়তে জনসাধাৰণৰ এক বৃহৎ অংশই এতিয়াও নিৰাপদ ইনভেষ্টমেণ্টৰ বাবে ফিক্সড ডিপজিট চমুকৈ FD অগ্ৰাধিকাৰ দিয়ে। বিশেষকৈ আস্থাৰ কথা আহিলে সমগ্ৰ দেশৰ লাখ লাখ ইনভেষ্টৰে
বাবে ভাৰতীয় ষ্টেট বেংক অফ ইণ্ডিয়া চমুকৈ SBI বিশেষ পছন্দ হৈছে। যদি আপুনি FDত ইনভেষ্ট কৰাৰ কথা ভাবিছে তেন্তে এই খবৰ আপোনাৰ বাবে উপযোগী। 3 বছৰ FDত কিমান সুদ পাব অৰ্থাৎ ইণ্টাৰেষ্ট পাব চাওঁ আহক। SBI 3 বছৰীয়া অৰ্থাৎ 36 মাহৰ FD আঁচনিখনে বৰ্তমান সাধাৰণ নাগৰিকৰ বাবে বাৰ্ষিক প্ৰায় 6.40% ইণ্টাৰেষ্ট ৰেট প্ৰদান কৰে। জ্যেষ্ঠ নাগৰিকে 6.90% আৰু অতি জ্যেষ্ঠ নাগৰিকে 7% পৰ্যন্ত লাভ কৰে। এই সুদৰ হাৰে বিনিয়োগকাৰীক অৰ্থাৎ ইনভেষ্টৰক নিৰাপদ আৰু নিৰ্দিষ্ট ৰিটাৰ্ণ প্ৰদান কৰে। 2 লাখ টকা জমা কৰিলে কিমান ৰিটাৰ্ণ পাব চাওঁ আহক। যদি এজন নাগৰিকে 3 বছৰৰ বাবে SBIত 2 লাখ টকা জমা কৰে তেন্তে মেচিউৰিটিৰ সময়ত তেওঁলোকে প্ৰায় 41,966 টকা লাভ কৰিব। ইয়াৰ ফলত মুঠ ধনৰাশি হ'ব 2,41,966 টকা হ'ব। ইফালে জ্যেষ্ঠ নাগৰিকসকলে এই বিনিয়োগৰ সুদ প্ৰায় অৰ্থাৎ ইনভেষ্টমেণ্টৰ ইণ্টাৰেষ্ট ৰেট 45,563 টকা লাভ কৰিব, যাৰ ফলত তেওঁলোকৰ মুঠ ইণ্টাৰেষ্ট ৰেট হ'ব 2,45,563 টকা। অতি জ্যেষ্ঠ নাগৰিকসকলে সৰ্বাধিক লাভৱান হয়। সুদত প্ৰায় 46,288 টকা উপাৰ্জন কৰে, যাৰ ফলত তেওঁলোকৰ মুঠ ধনৰ পৰিমাণ হয় 2,46,288 টকা। FD এতিয়াও কিয় নিৰ্ভৰযোগ্য বিকল্প? FD আটাইতকৈ ডাঙৰ সুবিধাটো হ'ল ই কাৰ্যত বিপদমুক্ত। বজাৰ উঠাৰ-নমা ইয়াত কোনো প্ৰভাৱ পেলোৱা নাই। তদুপৰি আপুনি আগতীয়াকৈ জানে যে আপুনি মেচিউৰিটিৰ পিছত কিমান লাভ কৰিব, যাৰ ফলত বিত্তীয় পৰিকল্পনা সহজ হৈ পৰিছে। বিনিয়োগ কৰাৰ আগতে অৰ্থাৎ ইনভেষ্ট কৰাৰ আগতে কি কথা মনত ৰাখিব লাগে জানো আহক। যদিও FD এটা নিৰাপদ ইনভেষ্টমেণ্ট, তথাপিও ইয়াৰ ৰিটাৰ্ণ সীমিত। গতিকে বিনিয়োগ কৰাৰ আগতে নিজৰ প্ৰয়োজন, সময় আৰু লক্ষ্য নিশ্চিতভাৱে নিৰ্ধাৰণ কৰক। যদি আপুনি ৰিস্ক ল'ব নোখোজে তেন্তে FD আপোনাৰ বাবে এটা ভাল বিকল্প হ'ব পাৰে।